আমাৰ পিছে এইটো এটা নতুনকৈ ঘৰ বনালোঁ হা আৰু ঘৰটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব বাৰু এয়া আমাৰ ঘৰ এইটো আমাৰ ঘৰটো এতিয়া ময়ে থাকিম নেকি মই থকাৰ কাৰণে বনালোঁ আৰু হা এয়া দেখিছেনে এনেকা ভৰিখন বিষালে এয়া চাওক এইটোত আৰু মোৰ কাৰণে ধুনীয়া কোলাই যাব মানুহ থাকিব পাৰি কিন্তু দেই কিছুমান মানুহ থাকিব পোৱা নাই ন কিছুমান ৰাস্তাতে আছে বেচেৰাতে এইটো হ'ল আমাৰ ছাগলী বান্ধা ঘৰ হা ছাগলী হেনো ছাউত থ'ব লাগে তেতিয়া ছাগলীও হেনো মানুহক ছাউত থয় বুলি শুনিছোঁ কথাষাৰ কিমান দূৰ সত্য এই কথাষাৰ নাজানো কিন্তু ছাগলী বান্ধা ঘৰটো এইটো আমি নতুনকৈ বনালোঁ আগৰ ঘৰটো মানে সৰু হ'ল দেউতাই বনাইছিলে আগৰ ঘৰটো এতিয়া সৰু হ'ল এতিয়া হাজিৰা মানুহ ধৰি এই ঘৰটো মানুহ এই কণাটো অকণমান ফাক হৈ আছে বোলে কিবা দিব লাগিব দেই শিয়াল চিয়ালে চানা টানি নিব মা গম পাইছা না ভৰিত ধৰি টানি লৈ যাম আৰু ইয়াত শিয়াল বহুত আছে জাকক জাকে শিয়াল আছে জানানে ওলাই যাব দে ছাগলীকেইটা ধুনীয়াকৈ ওলাই যাব আমাৰ ইয়াতে আৰু সেই গতিকে ছাগলীক যে ছাউত থ'ব লাগে বুলি কয় নহয় সেই গতিকে এই চাংঘৰটো বনাই দিয়া হ'ল এতিয়া আমাৰ নানুমণিকেইটা ধুনীয়াকৈ থাকিব পাৰিব ইয়াতে বহুত মৰম লাগে জানেনে ছাগলীকেইটা বহুত মৰম লাগে লাহে লাহে মই নুমি আছোঁ এইটো চেৰিটো হয় সিহঁতৰ আৰু কৰিলোঁ হয় সিহঁতে এটাই উঠাৰ লগতে গোটেইকেইটাই উঠি যায় নহ'লে এইখিনিও জেগাটো খালী আছে ভালে হৈছে বাৰু এইখিনি এনেকৈ দিছে এইটো হয় ছাগলী বান্ধা ঘৰটো এই কেনেকৈ খাই আছে এতিয়া জংঘল চংঘল কিবা কিবি খাই আছে আৰু এতিয়া ফুৰি আছে এইফালে আৰু আছে এইফালে বিল্ডিংত উঠা ধৰণে পাই দে মানুহ ছাগলী মানুহ নানো এয়া এটা এইফালে দিনত এনেকৈ খাই থাকে আৰু ভিতৰতো সোমাই থ'লে থ'ব পাৰোঁ কিন্তু নথওঁ আৰু এই গধূলিয়ে সোমাই থওঁ বিৰাট মৰম লাগে জানানে আমাৰ ছাগলীকেইটা বিৰাট ভাল লগা ছাগলী হয় কি মানুহ একদম মাতি থাকব বেয়াকৈ মানুহ দেখিলেই হ'ল এনেকৈ থাকিব নাই মই নানো আমাৰ মনুটো কটি আছো আমাৰ নানুটো সোণাৰ লোকেট পিন্ধাই দিছে আইতাকে ন এইটো এতিয়া এটা লোকেট মাদেলি ওলমাই দিছে ন ক'ত গ'লা নানু ক'ত গ'লা এইয়া ঘৰত দেখি যায়ে আছে আৰু এয়া আমাৰ শিৱ বাবা গণেশ বাবা এতিয়া আমাৰ মায়ে পূজা কৰে আৰু এতিয়া এটা নানু এইটো নানু এইটো মুখু এনেকৈ সৰু নানু এইটো ল'ৰা হয় দেই ছোৱালী নহয় মানুহ গুৱাহাটী বল এতিয়া গুৱাহাটী যাব লাগে দেৰি হৈছে এয়া মোৰ বাচন্তি এতিয়া যাওঁ আৰু আজি পিছে হস্পিটেলত আছিলোঁ হস্পিটেল যাই থাকোঁতে ঘৰৰ ফালে গুচি আহিলোঁ মাইনা আৰু মই দুটাই অকস্মাত আহি গ'লোঁ এতিয়া আৰু যাওঁ হস্পিটেলৰ পৰা আহিলোঁ যিহেতুকে বাহিৰে এতিয়া আৰু মাইনাৰ টিউশ্যন আছে সেই টিউশ্যনটোত মানে সেই টাইমটোত মানে গুৱাহাটী যাই ওলাব লাগিব আৰু সেয়ে অকণমান ভিডিঅ' কৰিও ল'লোঁ তেনেকৈ এটা যিয়ে নহওক এটা শ্বৰ্ট ভিডিঅ' আৰু নে কি আমাৰ ভিডিঅ' কিনো শিকিব পাব আপোনালোকে শাক খা ভিডিঅ' এয়াই আৰু ভিডিঅ' আমাৰ জলকীয়াডাল মৰি গ'ল নহয় কি জানো হ'ল ইমান লাগিছিলে জানানা বেচেৰা জলকীয়াডাল চাওকচোন এই মৰি গ'ল ইমান লাগিছিলে একদম ফুলা দি লাগিছিলে কি জানো হ'ল দুডাল জলকীয়া মৰিলে জানানে সেয়া কিমান লাগিছে দেখিছে গোটেইডালে মৰি গ'ল ইমান বেয়া লাগিছে বহুত লাগিছিলে খাই শেষ কৰিব নোৱাৰাকৈ লাগিছিলে জানানে মানে এটা দুটা মানুহৰ কাৰণে বহুত আছিলে আৰু ঢেৰ আছিলে দেখিছেনে চব মৰিলে জলকীয়াডাল কিহৰ কাৰণে মৰিল মা বেয়া লাগিলে নহয় ইমান লাগিছিলে এনেকৈ লগা বস্তু মৰিলে খুব বেয়া লাগে এয়া ভাতকেৰেলা আৰু জলকীয়া এইখিনি ল'লোঁ ফিৰিং জলকীয়া ঘৰৰ পৰা ল'লোঁ তাৰপিছত এয়া ভাতকেৰেলা ল'লোঁ একদম পূৰা গছৰ তাজা ছিঙি লৈ ল'লোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ আৰু গুৱাহাটী ইমান ধুনীয়া লাগিছে নহয় ঘৰৰ বস্তু কিবা ভালে লাগে ন দেখিলে নানু আহা নানু আহা নাখাবা আৰু